তো ফ্ৰেণ্ডছ কি খবৰ আজি দেখাম আপোনালোকক আণ্ডাৰগ্ৰাউণ্ড ৱাইৰিং কেনেকৈ কৰে কি কথা তো চাই থাকক ফাৰ্ষ্ট ৱালটো কাটিং কৰি লোৱা হৈছে কাটিং কৰাৰ পিছত এতিয়া বৰ্ডটো ছেটিং কৰিব লাগিব মছলা চছলা দি পেলাই তাৰপিছত পাইপ লগাব লাগিব পাইপ লগোৱাৰ পাছত সেইটো দেখিছে কাটিং হৈ আছে এই ফেনলৈ যাব তো ইয়াতে এটা বৰ্ড এইটো কিটচেন হয় এটা বৰ্ড এটা বহিব আৰু এটা লাইট তো এইটো মেইন ড্ৰয়িং ৰুমটো মই এইটো যিহেতু শ্বৰ্ট ভিডিঅ' বনাম বুলি ভাবিছিলোঁ তো এতিয়া শ্বৰ্ট নবনালোঁ লং বনালোঁ সেইটো কাৰণে এনেকৈ ৰাখি দিলোঁ এইটো এটা বেডৰুম হয় ইয়াতো 8 মডেল বৰ্ড বহিব আৰু আছে এইফালে এটা এইটো বেডৰুম এইটো কাম চলি আছে এইটো কাটিং হৈ গ'ল ইয়াৰ 8 মডেল বৰ্ড অকল যিটো হেৰি আছে ড্ৰয়িং ৰুম তাতে 12 মডেল তো আমি ৱাৰিংটো হৈ গ'ল কেবুলৰ যিটো কামটো এইটো হৈ গৈছে কেবুল চবতে ভৰোৱা হৈ গ'ল কেবুল আমি ইউজ কৰিছোঁ অলপ পাছত কৈ আছোঁ কেবুলৰ কথা তো এইটো কেবুল 4mm আৰু 6mm আৰু 2.5 1.5 ইনভাৰ্টাৰত 2.5 দিয়া আছে ইনভাৰ্টাৰ য'ত কানেকশ্যন হ'ব 2.5 আৰু 1.5টো দিয়া হৈছে যিবোৰ পইণ্ট আছে ফেন হওক লাইট হওক তাত আমি 1.5 ইউজ কৰিছোঁ আৰু 1mm ইউজ কৰিছোঁ আপোনাৰ আৰ্থিং প্ৰতিটো বৰ্ড যিহেতু মেটেল বডি হয় তো চবতে আৰ্থিং থাকিবই তো এতিয়া বৰ্ডটো বহোৱা হৈ গ'ল বৰ্ড আছে 8 মডেল ব্লেক কালাৰ ছুইচ বৰ্ড তো কেনেকুৱা লাগিছে জনাব কম্বিনেশ্যনটো মিলিছে নে নাই মিলা এইটো হৈ গ'ল বাথৰুম এটা আৰু এইটো হৈ গ'ল AC পইণ্ট 16 এম্পিয়াৰ চকেট এণ্ড ছুইচ 16 এম্পিয়াৰ এটা ব্লেংক আছে এই ব্লেংকটো ফিল আপ কৰিব লাগিব এটা ব্লক মাৰি তো তাত এটা টিউব লাইট আৰু এটা নৰ্মেল লাইট দিয়া আছে ড্ৰয়িং ৰুমটো হৈ গ'ল এইটো 14 কাটি দিলে ইয়াত আছে 4টা লাইট ওপৰত 4টা আৰু দুফালে 2টা টিউব লাইট আছে আৰু 2খন ফেন আছে আৰু এইটো হৈ গ'ল ইয়াতে ফ্ৰিজ থাকিব ফ্ৰিজটো থাকিব আৰু প্লাছ এটা লাইটৰ ছুইচ আছে ইয়াত আৰু এইফালে এটা আছে ৰুম এটা এইটো আছে আপোনাৰ 8 মডেল বৰ্ড আৰু ছুইচ চকেট ৰেগুলেটৰ এটা ব্লাইং আছে এইটো ব্লাইংটো ব্লক লগাই দিব লাগিব এটা টিউবলাইট থাকিব এটা নৰ্মেল আৰু এটা ফেন পইণ্ট তো আমি লাইটবোৰ পলিকেবৰ ইউজ কৰিছোঁ পলিকেব ৱাৰেণ্টি আছে এবছৰ আৰু দামটো কম পাইছোঁ 200 টকালৈ ক'ৰবাত এইটো 150ত পাইছোঁ আমি হ'লচেল আৰু এইটো হৈ গ'ল 14 মডেল বৰ্ড টিভি থাকিব সেইকাৰণে 2টা চকেট লগোৱা আছে এটা এডাপ্টৰটোৰ কাৰণে এটা টিভিটোৰ কাৰণে মানে ছেটঅপ বক্স আৰু টিভি 2টা চকেট এইটো হৈ গ'ল ডিবি বক্সটো জাংচন বক্স মানে ডিষ্ট্ৰিবিউশ্যন বক্সটো এইটো ইয়াত ইউজ কৰা আছে এটা আইচোলেটৰ 2টা MCB আছে আৰু এটা আছে RCCBটো লগাবই আণ্ডাৰগ্ৰাউণ্ড বুলি নহয় নৰ্মেল ৱাৰিঙতো RCC বা LCB এটা লগাব দামটো অকণমান বেছি তথাপি লগালে মানে কি ভাল MCB পৰিবই কিন্তু যিটো আমাৰ কেতিয়াবা কাৰেণ্টটো লিক হয় কাৰেণ্টটো এনেই গৈ থাকে তো আমি গম নাপাওঁ তো কাৰেণ্টটো এনেই গৈ থাকিলে আমাৰ বিলটো বেছি আহি থাকে তো RCCB বা LCB থাকিলে লগালগ কাৰেণ্টটো কাট কৰি দিব যদি আৰ্থিঙৰ লগত সংযোগ হৈ যায় এইটো এটা ৰুম আছে এইটো হৈ গ'ল ইনভাৰ্টাৰ ছুইচ বৰ্ড ইনভাৰ্টাৰটো চাৰ্জিং হ'বৰ কাৰণে সেই ৰুমটোতে ইনভাৰ্টাৰৰ বৰ্ডখন বহোৱা আছে তাৰপৰা চবলৈকে কানেকশ্যনবোৰ যাব তো কিটচেন আছে আৰু বাথৰুম আছে আপোনাৰ লাষ্ট দেখাবৰ কাৰণে তো এইটো হৈ গ'ল বাথৰুম এটা ইয়াতে ছুইচ বৰ্ডটো বাহিৰত দিয়া হৈছে লাইটৰ ছুইচ আৰু গিজাৰৰ ছুইচ গিজাৰ ইউজ কৰিছোঁ কাৰণে 6ৰ কেবুল ইউজ কৰা হৈছে গিজাৰ য'ত কানেকশ্যন আছে 6ৰ কেবুল ইউজ কৰা আছে যে 6ৰ কেবুল ইউজ কৰিছোঁ মানে কেবুলটো গৰম নহয় পটককৈ বেয়া নহয় আণ্ডাৰগ্ৰাউণ্ডত আছে যিহেতু কিবা হ'লে ফটককৈ বিচাৰিবলৈ দিগদাৰ হ'ব
বা ভাঙিবলৈও বেয়া হ'ব। সেইকাৰণে 6ৰ ইউজ কৰা আছে। 4mm দিব পাৰোঁ কিন্তু নাই দিয়া। কেচিং কেবিঙত হ'লে 4mm দিব পাৰে। এইটো হৈ গ'ল কিটচেনত দুটা লাইট আছে, নৰ্মেলি আছে দুটা লাইট। সৰু ৰুম সেইকাৰণে টিউব লাইট দিয়া হোৱা নাই। আৰু 16ৰ এটা পইণ্ট দিয়া আছে মিক্সি এইবোৰ কিবা কিবি চলাবৰ কাৰণে, আৰু এটা 6ৰ দিয়া আছে। এইটো কেতিয়াবা ফেন চেন বা মোবাইল চোবাইল চাৰ্জ কৰোঁ বুলিলেও কৰিব পাৰিব। তাৰ চিষ্টেমটো তেনেকৈ দিয়া আছে। বৰ্ডবোৰ ভাগকৈ দিয়া হৈছে যাতে অসুবিধা নহয়। এতিয়া এটা হৈ গ'ল বেডৰুমে, ইয়াতো একেই 8 মডেল। বৰ্ডৰ কম্বিনেশ্যনটো কেনেকুৱা লাগিছে জনাব। ৰেগুলেটৰ আছে আৰু ইয়াতে এটা টিউব লাইট আৰু এটা নৰ্মেল লাইট আৰু এখন ফেন। তাৰপিছত ইয়াতো আছে গিজাৰ পইণ্ট এটা আছে। গিজাৰ পইণ্ট পাইপলাইনৰ একেবাৰে আশে পাশে দিব, তেতিয়া অসুবিধা নহয়। কেতিয়াবা দূৰত দি দিয়ে অলপ প্ৰব্লেম হয়। দিয়া আছে। চুইচ নাই, চুইচ বাহিৰত আছে। এইটো গিজাৰটো অন অফ সেইবোৰ কৰিবলৈ হ'লে বাহিৰত কৰিব। এইটো কোনোবাই কেবুলটোকে কাটি লৈ গুচি গ'ল। বৰ কিবা এনেকুৱা কৰিব নাপায়। সেইটো এতিয়া আকৌ মই ৱাল ভাঙিব লাগিব কেবুলডাল দীঘল কৰিবলৈ হ'লে। আৰু এডাল কেবুলত যিটো জোৰ থাকে জইন কৰি দিয়াৰ পিছত সেই জোৰটো নাথাকে। তো জইনবোৰ কমাই মাৰিব লাগে। ইয়াতে বৰ্ডটো বাহিৰত দিয়া আছে। দেখিছে গিজাৰ আৰু লাইটৰ যিটো চুইচ সেইটো বাহিৰত। হাত মুচিব, চুইচ বন্ধ কৰিব আৰু যোৱাৰ আগত চুইচ দি যাব লাইট গিজাৰো। তো আহি ওলাই আহিব, কাপোৰে হাত মুহি চুইচ বন্ধ কৰিব বাছ। বাথৰুম যিকোনো বাথৰুম, অকল আণ্ডাৰগ্ৰাউণ্ড বুলি নহয়, ৱাইৰিং কৰিলে চুইচটো বাহিৰতে দিব লাগে। তো ছেভ হয় মানে। তো ছেফটি ফাৰ্ষ্ট, তো ছেফটো আগত ল'ব লাগে। ছেফটো নহ'লে দিগদাৰ আছে। ৰুমৰ পৰা ওলাই যাম এতিয়া। আৰু এটা ৰুম আছে বাহিৰত, সেইটো দেখাই আছোঁ। তো এইটো হৈ গ'ল নেক্সট ৰুম। এইটো হৈ গ'ল বাৰাণ্ডাখন। বাৰাণ্ডাত ফেন এখন থাকিব, লাইট থাকিব, বাহিৰৰ লাইটৰ চুইচ একেলগে দিয়া আছে। এইটো হৈ গ'ল 8 মডেল। এইটো 8 মডেল আৰু ইয়াতে টিউব লাইট এটা, ফেন এখন, নৰ্মেল লাইট এটা। এইটো ভাড়া টাইপ কিবা বনাইছে চাগে। আৰু ইয়াৰো চিষ্টেমটো একেই। বাহিৰত বাথৰুমৰ চুইচ বৰ্ড দিয়া আছে। ইয়াতে মিস্ত্ৰীকেইটা বৰ্তমান আছে কাম কৰা। আৰু ইয়াতো একেই 16ৰ পইণ্ট এটা দিয়া হৈছে। ইয়াতে মিক্সি চলাবৰ কাৰণে আৰু কিবা কিবি। ইয়াতে যদি ইণ্ডাকশ্যন চলাওঁ বুলি ভাবে ইয়াতে চলাব পাৰিব। ইয়াতে 4000 ৱাট লোড ল'ব পৰাকৈ কেবুল লগোৱা আছে। 4000। তো তাৰ ভিতৰত আপোনালোকে লোডটো ইউজ কৰিব পাৰিব। মিস্ত্ৰীক সদায় সুধি ল'ব যে কিমান ৱাটলৈকে এই কেবুলটোত ইউজ কৰিব পাৰিম। কিছুমানে এনেই কৈ দিয়ে আমুক পাৰিব তামুক পাৰিব, পিছত যেতিয়া ইউজ কৰে দুদিনমানৰ পিছত কেবুলটো জ্বলি যায় বা বেয়া হয়, তো মোৰ তেতিয়া অসুবিধা হয়। তো ফাৰ্ষ্ট টাইম সুধি ল'ব লাগে যে কেনেকুৱা কি হ'ব কি নহ'ব। তো আজিলৈ সামৰিছোঁ। যদি ভিডিঅ'টো চাই ভাল পালে লাইক কৰিব, কমেণ্ট কৰিব এণ্ড ছাবস্ক্ৰাইবটো কৰিব নাপাহৰিব। বাই বাই।